আসসালামু আলাইকুম এভরিওয়ান, ওয়েলকাম টু মাই চ্যানেল শেখ মুসাদ্দেক ইনফরমেশনাল। যদি তুমি অগ্নিবীৰত এপ্লাই কৰাৰ কাৰণে ৱেইট কৰি আছিলে ইমান দিন, তেনেহ'লে এইটো ভিডিঅ' তোমাৰেই কাৰণে হয়, কাৰণ এইটো ভিডিঅ' বহুত তোমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। ইণ্ডিয়ান এয়াৰফ'ৰ্চ ৰিক্ৰুটমেণ্ট 2024 আণ্ডাৰত অগ্নিবীৰ বায়ু যিটো পোষ্ট গভৰ্ণমেণ্টে প্ৰদান কৰে সেইটোৰ এপ্লাই আহি গৈছে আৰু তোমালোকে সেইটোত এপ্লাই কৰিব পাৰা। মই জাষ্ট তোমালোকক সেইটোৰ কাৰণে ডিটেইলছখিনি কৈ দিম, কি কোৱালিফিকেশ্যন লাগিব আৰু তোমাক কেনেকৈ তাত এপ্লাই কৰিব লাগিব আৰু ফিজ কিমান লাগিব এপ্লাই কৰাৰ কাৰণে, সেইখিনি মই তোমালোকক ডিটেইলছত জনাই দিম। স্ক্ৰীনত তোমালোকে চাব পাৰিছা ইণ্ডিয়ান এয়াৰফ'ৰ্চ ৰিক্ৰুটমেণ্ট 2024 অনলাইন এপ্লাই ফৰ অগ্নিবীৰ বায়ু। ইয়াত যদি তুমি ক্লিক কৰা তাৰপিছত তোমালোকে সেইটো ডিটেইলছখিনি পাই যাবা আৰু মই এইটো ৱেবছাইটৰ লিংক তোমালোকক ডিছক্ৰিপশ্যন বক্সত দি দিম। তোমালোকে তাৰ পৰা ডাইৰেক্ট ক্লিক কৰি এইটো পেজত গৈ তোমালোকে এপ্লাই কৰিব পাৰা। ইয়াত তোমালোকে ডিটেইলছখিনি চাই লোৱা। পোষ্ট নেম অগ্নিবীৰ বায়ু আৰু টোটেল পোষ্ট স্পেচিফাইড এতিয়াও হোৱা নাই, সিহঁতে কিমানটা পোষ্ট আছে সিহঁতে সেইটো এতিয়াও স্পেচিফিকেলি কোৱা নাই। ইম্পৰ্টেণ্ট কি হয় কোৱালিফিকেশ্যনটো তোমালোকে চোৱা, 12 পাছ হ'ব লাগিব তোমালোকৰ কাৰণে। 12 পাছ নাইবা মেট্ৰিকৰ পাছত যদি তোমালোকে ডিপ্ল'মা ক'ৰ্চ কৰিছা তেনেহ'লে তুমিও ইয়াৰ কাৰণে এলিজিবল হ'ব আৰু এপ্লিকেশ্যন প্ৰচেছ অনলাইন হ'ব। এপ্লিকেশ্যন ফিজটো তোমালোকে ইয়াত চাব পাৰিছা, 550 টকা লাগিব অকল। 550 হ'লে তোমালোকে এইটো পোষ্টত এপ্লাই কৰিব পাৰিবা। ষ্টাৰ্ট ডেট 8 জুলাই আছিল আৰু লাষ্ট ডেট হ'ব 4 আগষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন তোমালোকে ইয়াত চাব পাৰিছা। ইয়াত ছায়েন্সৰ ষ্টুডেণ্টছৰ কাৰণে কি কৈছে, তোমালোকক হায়াৰ ছেকেণ্ডাৰী পাছ থাকিব লাগিব, তোমাৰ এগ্ৰিগেট মাৰ্কছ অৰ্থাৎ টোটেল পাৰ্চেণ্টেজ 50% হ'ব লাগিব আৰু ইংলিছত তোমালোকৰ 50% থাকিব লাগিব। আৰু তাৰ নিচত যদি তোমালোকে ডিপ্ল'মা পাছ হোৱা কোনোবাই তেনেহ'লে এইটো তোমাৰ কাৰণে কি কৈছে, ডিপ্ল'মাটো তোমালোকক যিকোনো ব্ৰাঞ্চৰ পৰা তোমালোকে পাছ কৰাৰ পাছত তোমাৰ টোটেল পাৰ্চেণ্টেজ থাকিব লাগিব 50% আৰু ইংলিছ ছাবজেক্ট যদি তোমাৰ থাকে নাইবা ইংলিছৰ সলনি যদি বেলেগ কিবা ছাবজেক্ট আছিল সেইটো তোমালোকৰ 50% মাৰ্ক থাকিব লাগিব। আৰু এতিয়া তোমালোকৰ কাৰণে আটাইতকৈ ইণ্টাৰেষ্টিং যিটো বস্তু চেলাৰী কেনেকুৱা হ'ব, এইটো তোমালোকৰ 4 বছৰৰ এইটো প্ৰগ্ৰাম হ'ব। তোমালোকৰ চাকৰিটো থাকিব 4 বছৰ আৰু ফাৰ্ষ্ট ইয়াৰত তোমালোকে পেকেজ কিমান পাবা, 30,000 কাষ্টমাইজড পেকেজ আৰু ইন হেণ্ড 21,000। এনেদৰে ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ আৰু ফ'ৰ্থ ইয়াৰ তোমালোকে ইয়াত চাব পাৰিছা। আৰু ইয়াৰ মষ্ট ইম্পৰ্টেণ্ট বস্তুটো হ'ল তলত কি লিখা আছে, এক্সিট আফটাৰ 4 ইয়াৰ। এইটো তোমালোকে লাইন তোমালোকে ভালদৰে চোৱা। ইয়াত কি কৈছে, আফটাৰ 4 ইয়াৰ্ছ যেতিয়া তোমালোকে এইটো চাকৰিৰ পৰা এক্সিট ল'বা তেতিয়া কি হ'ব, তোমালোকে 11,71,000 এইটো তোমালোকে এমাউণ্ট তোমালোকক ডাইৰেক্ট দি দিব। সেৱা নিধি পেকেজ, এইটো পেকেজ তোমালোকক ডাইৰেক্ট দি দিব। 11,71,000 টকা তোমালোকক ডাইৰেক্ট দি দিব আৰু এইটো তোমালোকে একেবাৰে টকাখিনি মুঠতে পাই কিনে তোমালোকে এইটো কাজত লগাব পাৰা। চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু নতুন জব নাইবা কিবা এডুকেশ্যনৰ ৰিলেটেড কিবা আপডেটছৰ কাৰণে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ইয়াত নতুন আপডেটছ তোমালোকে পাই যাবা। চ' চেনেলখন তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, তোমালোকৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয়। আসসালামু আলাইকুম।